অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ নৱনিৰ্বাচিত ভাৰপ্ৰাপ্ত সভাপতি ইমদাদ হুছেইনক সম্বৰ্ধনা। দীৰ্ঘদিনৰ পৰা আমচুৰ গোৱালপাৰা জিলা সমিতিৰ বিভিন্ন পদত দায়িত্ব পালন কৰাৰ উপৰিও উপ সভাপতি পদৰ দায়িত্ব ভাৰ লৈ ইমদাদ হুছেইনে সংগঠনটোক আগুৱাই লৈ গৈ আছিল। উদীয়মান যুৱক ইমদাদ হুছেইনক গোৱালপাৰা জিলা আমচু সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ গধুৰ দায়িত্ব অৰ্পণ কৰে কেন্দ্ৰীয় সমিতিয়ে। সেই উদ্দেশ্য আগত ৰাখি নৱাগত শিমলীটোলা আমচুৰ আঞ্চলিক সমিতিয়ে নৱাগত শিমলীটোলা আঞ্চলিক বজাৰ কাৰ্যালয়ৰ গৃহত আয়োজন কৰে সম্বৰ্ধনা অনুষ্ঠান। শনিবাৰে সন্ধিয়া আয়োজন কৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে উক্ত বজাৰ পৰিচালনা সমিতিৰ সভাপতি আলহাজ শ্বাহজাহান আলী, গোৱালপাৰা জিলা সমিতি আৰু নৱাগত শিমলীটোলা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল। উক্ত সম্বৰ্ধনা সভাত নৱনিৰ্বাচিত ভাৰপ্ৰাপ্ত সভাপতি ইমদাদ হুছেইনক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। হয়, মোৰ ধন্যবাদ জনাইছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, উপদেষ্টা আৰু সম্পাদকদ্বয় মহোদয়সকলক। লগতে মই আশাবাদী যে আজিৰে পৰা আগতে যি ধৰণে আমি কাম কৰি গৈছিলোঁ আৰু ইয়াতকৈ দুগুণ উৎসাহ। আজি আমি নৱাগত শিমলীটোলাৰ অঞ্চলৰ ওচৰতে গেৰুৱা আঞ্চলিক যিটো আমচু, তাত নেতৃত্ব ইমানদিনে কৰি আহিছিল। আৰু ইমদাদ হুছেইন আমচুৰ লগত বহুত দিনৰ পৰাই জড়িত। তেখেত এটা বলিষ্ঠ কণ্ঠ থকা ব্যক্তি। মই আশা ৰাখিম আগন্তুক দিনলৈকে ইমদাদ হুছেইন যাতে ইয়াত কৰি আৰু আগুৱাই যাবলৈ সক্ষম হয়, এইটো আমাৰ অঞ্চলবাসীৰ আশা। তাৰমানে আমচুৰ হকে আমাৰ জাতৰ যিটো উন্নতিকৰণ বা জাতৰ যিটো মেৰুদণ্ড স্বৰূপ আমাৰ যিটো যিকোনো ক্ষেত্ৰত যুঁজিব লগা। সভাপতি ইমদাদ হুছেইনকে আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওক। আসসালামু আলাইকুম।